हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थ मेसलई। आजिर भिडिओ खूबे गुरुत्वपूर्ण है हेकाने भिडिओ स्किप नकराকৈ सम्पूर्ण चाब और जिसकल बंधुए नतुनके मोर भिडिओ चाई आछे अर्थात फार्स्ट टाइम आइसे यूट्यूब चैनलटिलै आपनालोকক এটা अनुरोध करिम मोर भिडिओटी सम्पूर्ण चोৱাৰ पाছত आपनालोকৰ যদি मोर भिडिओटी ভাল লাগে এই यूट्यूब चैनलटी ভাল লাগে और आगन्तुक दिनतो मोर भिडिओसসমূह চাব বিচাৰে তেনেহলে কাইন্ডলি এই यूट्यूब चैनलटी সাবস্ক্রাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্রাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই অনুৰোধ জনাম মোর ভিডিওটি সম্পূর্ণ চোৱাৰ পাছত আপোনালোকৰ মোর ভিডিওটি ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা এটা লাইক মোর বাবে অতি গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশন পাও হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে। আৰু মই বিভিন্ন সরকারি চাকৰি সরকারি আঁচনি আৰু সরকারি ইনফরমেশন যিসমূহ আমি জনাটো অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকো। সেইকাৰণে মোৰ ভিডিওসমূহ কাইন্ডলি সোশ্যাল মিডিয়া প্ল্যাটফর্ম যেনেকৈ ফেসবুক হোয়াটসঅ্যাপ ইনস্টাগ্রাম আদিতে শেয়ার কৰি দিব যেন ম্যাক্সিমাম মানুহ তাত ইনফরমেশনসমূহ গৈ পায়। और बंधुসকল আপোনালোকৰ মনত যদি সরকারি চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে মোৰ ভিডিওৰ কমেন্ট বক্সত কাইন্ডলি জনাই দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ওলাইছে আৰু এই চাকৰিত এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 3 ডিসেম্বৰ 2024 আৰু বেছি দিন নাই। এই চাকৰি হৈছে এনএফ ৰেলৱেত চাকৰি হয় এনএফ ৰেলৱে ৰিক্ৰুটমেন্ট 2024 টোটাল 5647 পোষ্ট আছে 5647 টা পোষ্ট আছে আৰু ক'ত ক'ত চাকৰি আছে মই জনাই দিও। কাটিহাৰ আলিপুৰদুৱাৰ ৰংগিয়া লামডিং তিনিচুকীয়া নিউ বঙাইগাঁও আৰু ডিব্ৰুগড়ৰ চাকৰি ওলাইছে। আৰু এই চাকৰিৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ক্লাছ 10 পাছ সকলে ক্লাছ 12 পাছ সকলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত এপ্লাই কৰাৰ বাবে যিখিনি বস্তু জানিব লাগিব ফাৰ্স্ট হৈছে আপোনাৰ বয়সৰ সময়সীমা জানিব লাগিব। তাৰ পাছত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কোনটো পোষ্টত এপ্লাই কৰাৰ বাবে কিমান জানিব লাগিব। ধৰক কিছুমান পোষ্ট আছে য'ত এপ্লাই কৰাৰ বাবে এডুকেশনাল কোৱালিফিকেশন লাগিব মেট্ৰিক পাস আৰু কিছুমান পোষ্ট আছে য'ত এপ্লাই কৰাৰ বাবে এডুকেশনাল কোৱালিফিকেশন লাগিব হাই সেকেন্ডাৰী পাস সেই হিচাপে এপ্লাই কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্স্ট চাব লাগিব এডভাৰটাইজমেন্ট ডিটেইলছটো। এডভাৰটাইজমেন্ট ডিটেইলছটো চাবলৈ হলে আপুনি মোৰ ভিডিও ডেসক্ৰিপশন বক্সত যাব তাত গৈ চেক কৰিব এডভাৰটাইজমেন্ট ডিটেইলছ চোৱাৰ লিংক আছে। ফাৰ্স্ট আপোনালোকে এডভাৰটাইজমেন্ট লিংকটো মাধ্যম এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকৰ মাধ্যমে এডভাৰটাইজমেন্টটো চাই ল'ব। তাৰ পাছত চোৱাৰ পাছত আপোনাৰ য'ত এলিজিবিলিটিটো মিলিব য'ত আপুনি এপ্লাই কৰিব পাৰিব যেটো পোষ্টত সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই পোষ্টত এপ্লাই কৰিবলৈ হলে আপুনি এটো চাকৰিত এপ্লাই কৰিব লাগিব অনলাইন লিংকৰ যোগেদি। আপোনালোকে হেতু ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো কাৰণ নাই। আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপশন বক্সত অনলাইন ফৰ্মৰ লিংক লাভ কৰিব সেই লিংকৰ যোগেদি আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব কাবাৰ যদি এপ্লাই কৰাৰ সময়ত কিবা অসুবিধা হয় কোনোবাই যদি অনলাইন সম্পৰ্কে ইমান এটা অৱগত নহয় অনলাইনৰ লগত ইমান কমফৰ্টেবল নহয় এপ্লাই কৰাৰ সম্পৰ্কে নিকটৱৰ্তী যিমানখিনি ইন্টাৰনেট কেফে আছে বা কোনো জনাবজা মানুহ আছে তেওঁৰ লগত যোগাযোগ কৰি তেনেকৈ এপ্লাই কৰি ল'ব। কিন্তু ভুল নকৰিব এপ্লাই কৰাৰ সময়ত ধুনীয়াকৈ চালিজাৰি চাইহে এপ্লাই কৰিব যেন কিবা এটা মিষ্টেক হৈ নাথাকে। বেছি সময় নাই যিসকলে চাকৰি কৰিবলৈ ইন্টাৰেষ্টেড হয় চৰকাৰী চাকৰি ইন্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি দিব। সো এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ। ধন্যবাদ।